এয়া হৈছে আমাৰ বৰ্তমান ডাইনিং টেবুলখন এনেকৈ ৰখা হৈছে। এইখিনিতে মই এটা মানি প্লেণ্ট ৰাখি থৈছোঁ এইখিনিতে। আৰু এইফালে এটা দেখিছে মৰম লগা চৰাই। এয়া যিহেতু মই চৰাই বহুত ভাল লাগে সেইকাৰণে এনেকৈ ৰাখিছোঁ। আৰু এইখন হৈছে মোৰ ইলেকশ্যনৰ টাইমত মই যেতিয়া কুইজ প্ৰতিযোগিতা পাতিছিলে তেতিয়া মই পাইছিলোঁ কাৰ্বি আংলঙত হয়তো। আৰু এইফালে হৈছে মোৰ আইডেণ্টি কাৰ্ড। ধুনীয়াকৈ আপোনাৰ মানি প্লেণ্ট এটা ৰাখি থৈছোঁ আৰু এইফালে ফুল এয়া দেখিছে। তাৰপিছত এনেকৈ আমাৰ ৰুমটো আছে। এইখিনিতে চোফাৰ সজাই থোৱা হৈছে ধুনীয়াকৈ। এইফালে আমাৰ ফ্ৰিজটো ধুনীয়াকৈ এইফালে সজাই থৈছোঁ। এইটো চাইডেও সজাই থৈছোঁ। তাৰপিছতে আপোনালোকক সেইজোপা হৈছে ভিতৰত ৰাখি থৈছোঁ মানি প্লেণ্ট। আৰু এইটো এটা দেখিছে, এইটো মই নিজে বনাইছোঁ, কেনেকুৱা লাগিছে জনাব। এইটো একচুৱেলি ৰিয়েল ফুল হয়। যিহেতু ফুলটো শুকাই গ'ল, শুকাই যোৱাৰ পিছত ধুনীয়াকৈ মই বনাইছোঁ। আৰু এয়াই হৈছে আমাৰ এটা সৰু আলহী বহাৰ ৰুম। ধুনীয়াকৈ ৰখা হৈছে। চাই থাকক, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কেনেকুৱা লাগিলে জনাব।